নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেশৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম দিল্লী বিধানসভাত নিজৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালে কৰিলে গুৰুতৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মা হৈছে দেশৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে অৰবিন্দ কেজৰিৱালে লগতে শুভেন্দু অধিকাৰী মুকুল ৰয় নাৰায়ণ ৰাণে অশোক চৱন আদিৰ নাম ল'লে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই সকলক নিজৰ দলত যোগদান কৰোৱাইছে বিজেপিয়ে তেওঁলোকক ক্ষমতাৰ সুখ দিছে বিজেপিয়ে আৰু হত লোকসকল বৰ্তমান জেলৰ ভিতৰত আছে এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা মানিব লাগিব এইসমূহ নিয়ম বাধ্যতামূলক হ'ব শিক্ষা হেতু পৰ্টেলৰ নিয়ম ৰাজ্যৰ শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা মানিব লাগিব এইসমূহ নিয়ম বাধ্যতামূলক হ'ব শিক্ষা হেতু পৰ্টেলৰ নিয়ম বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক পিএম পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ এই সন্দৰ্ভত শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ এনকাউণ্টাৰ এইবাৰ কাটাতাৰৰ ওপৰেৰে বাংলাদেশলৈ গৰু পাৰ কৰাৰ সময়তে বিএছএফৰ গুলীচালনা আৰু বিএছএফৰ গুলীত মৃত্যু হৈছে এগৰাকী চোৰাং গৰু সৰবৰাহকাৰীৰ কাটাতাৰৰ ওপৰেৰে গৰু বাংলাদেশলৈ পাৰ কৰাৰ সময়তে বিএছএফৰ গুলীচালনা হাত শিঙিমাৰীত বিএছএফৰ গুলীত নিহত হৈছে চোৰাং গৰু সৰবৰাহকাৰী অন্ধকাৰৰ সুযোগ লৈ কাটাতাৰৰ ওপৰেৰে পাৰ কৰিছিল চোৰাং গৰু আৰু নিহত হোৱা চোৰাং গৰু সৰবৰাহকাৰীজন শাহিনুৰ ইছলাম বাংলাদেশলৈ চোৰাং গৰু পাৰ কৰাৰ সময়তে আক্ৰমণ কৰিছিল বিএছএফক আৰু ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰিবলগীয়া হয় সীমান্ত সুৰক্ষা বাহিনীয়ে বিএছএফে আত্মৰক্ষাৰ বাবে কৰা গুলীচালনাত নিহত হয় চোৰাং গৰু সৰবৰাহকাৰী শাহিনুৰ ইছলাম বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বাইক আৰোহীসকল সাৱধান ট্ৰেফিক নিয়ম উলংঘা কৰা বাইক আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী এতিয়াৰ পৰা হেলমেট পৰিধান নকৰিলে আপোনাৰ ফটো প্ৰকাশ কৰিব আৰক্ষীয়ে হেলমেট পৰিধান নকৰিলে আপোনাৰ ফটো প্ৰকাশ কৰিব অসম আৰক্ষীয়ে ট্ৰেফিক নিয়ম উলংঘা কৰা বাইক আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী চিচিটিভিত ধৰা পৰিছে নিয়ম উলংঘাকাৰী বাইক আৰোহী আৰু 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আইন উলংঘাকাৰী বাইক আৰোহীয়ে আপোনাৰ অজ্ঞাতে আপোনাৰ মোবাইলত যাব ই চালান পুলিচে আপোনাৰ পিছে পিছে দৌৰি নাযায় আপোনাৰ মোবাইলত যাব ই চালান আৰু কোন ঠাইত আপুনি নিয়ম উলংঘা কৰিছে সেই ফটো প্ৰকাশ কৰিব অসম আৰক্ষীয়ে পৰৱৰ্তী খবৰ দুদিনৰ বাবে স্থগিত ৰখা হৈছে প্ৰতিবাদী কৃষকৰ দিল্লী চলো কাৰ্যসূচী বুধবাৰে হাৰিয়ানাৰ খানুৰী সীমান্তত এজন প্ৰতিবাদী কৃষকৰ মৃত্যুৰ পাছতেই এই সিদ্ধান্ত কৃষক সংগঠনসমূহৰ পৰৱৰ্তী খবৰ বিজেপি ভোট চোৰ বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনত জিকে আৰু আগন্তুক লোকসভা নিৰ্বাচনতো ভোট চুৰি কৰিব বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনত জিকে এই বিস্ফোৰক অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিজেপিক পৰাস্ত কৰাটো কঠিন কাম নহয় বিজেপিক পৰাস্ত কৰাটো সহজ ঐক্যবদ্ধ হৈ সুপৰিকল্পনাৰে যুঁজাৰু মানসিকতাৰে কষ্ট কৰি পৰাস্ত কৰিব পাৰি বিজেপিক চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ ফলাফলে তাকে বুজাই দিলে ইণ্ডিয়া এলায়েন্সৰ প্ৰথমটো খোজত এয়া ডাঙৰ সফলতা
চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ ফলাফল চণ্ডীগড়ৰ জনতাৰ জয়, দেশৰ জনতাৰ জয়। ভোট চুৰি কৰি নিৰ্বাচনত জিকি থাকে বিজেপিয়ে, এয়া তাৰেই প্ৰমাণ। চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত ৩৬টা ভোটৰ ৮টাকৈ ভোট চুৰি কৰিছিল বিজেপিয়ে। আৰু কিছুদিন পিছতে দেশৰ আটাইতকৈ ডাঙৰ নিৰ্বাচন লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনক লৈ এতিয়া মনত ভয় হৈছে, শংকা হৈছে, কাৰণ ইয়াত ৯০ কোটি ভোট আছে। ৯০ কোটি ভোটৰ কিমান ভোট বিজেপিয়ে চুৰি কৰিব সেয়া ভাবিলে মনত ভয় লগা হৈছে। দেশত বিজেপি চৰকাৰৰ দিনত এতিয়া গণতন্ত্ৰ জীয়াই থকা নাই। বিজেপিয়ে অতি আত্মবিশ্বাসেৰে আগন্তুক নিৰ্বাচনত ৩৭০খন আসন পাম বুলি কৈ আছে। ইয়াৰ কাৰণ কি? দেশৰ জনতাক প্ৰত্যাহ্বান জনাইছে বিজেপিয়ে। ক'ৰ পৰা পাইছে এই ফুল কনফিডেন্স? নিশ্চয় ডাঙৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। পুনৰ ভোট চুৰি কৰিবলৈ সাজু হৈছে বিজেপি দল। বিজেপিয়ে নিৰ্বাচনত জয় হয় কেৱল ভোট চুৰি কৰি, সেয়া স্পষ্ট হৈ পৰিছে। চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ ফলাফলে বিজেপিৰ সকলো কুকৰ্ম ফাদিল কৰি পেলালে। বিজেপিৰ মুখা খুলি পেলালে, সকলো ষড়যন্ত্ৰ ফাদিল হ'ল। এতিয়া দেশৰ জনতাই চিন্তা কৰক, আপোনালোকে কি কৰিব? চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ উচ্চতম ন্যায়ালয়ে ৰায়দান দিয়াৰ পিছতেই সংবাদমেল পাতি এইসমূহ বিস্ফোৰক অভিযোগ উত্থাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, বিষ হ'লে আপুনি পেৰাচিটামল টেবলেট খাই যদি সাৱধান হওক। পেৰাচিটামলে নষ্ট কৰিব পাৰে আপোনাৰ লিভাৰ। পেৰাচিটামলক লৈ কৰা অধ্যয়নত শেহতীয়াকৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। বিষ হ'লে পেৰাচিটামল খাই যদি সাৱধান হওক। পেৰাচিটামলে নষ্ট কৰিব পাৰে আপোনাৰ লিভাৰ। এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষণা অনুসৰি বিষনাশক পেৰাচিটামলে ক্ষতি কৰিব পাৰে আপোনাৰ লিভাৰৰ। পেৰাচিটামলে যকৃতক কেনেদৰে ক্ষতি কৰে সেই সম্পৰ্কে কৰা হৈছিল অধ্যয়ন। এণ্ডোৰ ওপৰত কৰা অধ্যয়নত পোহৰলৈ আহিছে এই নতুন তথ্য। পেৰাচিটামলে যকৃতৰ ওচৰৰ কোষবোৰৰ সঠিক কামৰ বাবে প্ৰয়োজনীয় উপাদানবোৰত বাধা দিয়ে। অতিৰিক্ত পেৰাচিটামল সেৱনে শৰীৰৰ কোষৰ ক্ষতি কৰে। টাইট জংচন হৈছে কোষৰ মাজত সংযোগৰ ব্যৱস্থা, যি ভাঙিলে যকৃতৰ কলাৰ গঠন ক্ষতিগ্ৰস্ত কৰে, কোষৰ কাৰ্যক্ষমতা বিঘ্নিত কৰে আৰু কোষৰ মৃত্যু ঘটায়। এই ধৰণৰ কোষ ধ্বংস যকৃতৰ ৰোগ যেনে কেঞ্চাৰ, চিৰচিছ আৰু হেপাটাইটিছৰ লগত জড়িত। উল্লেখযোগ্য যে সস্তা আৰু ফলপ্ৰসূ হোৱাৰ বাবে বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় বিষনাশক ঔষধ হৈছে পেৰাচিটামল। যদি আপুনিও খায় তেন্তে সাৱধান হওক। পৰৱৰ্তী খবৰ, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ ২২খনকৈ জিলাত এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। গুৱাহাটী মহানগৰীতো পুৱাৰে পৰা আৰম্ভ হৈছে বৰষুণ। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত সলনি হৈছে বতৰ। এই সন্দৰ্ভত ৰাজ্যৰ ২২খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ কোন কোন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী দিছে চাওঁ আহক। দক্ষিণ চালমাৰা, ধুবুৰী, বৰপেটা, কামৰূপ, নলবাৰী, কামৰূপ মেট্ৰ, নগাঁও, মৰিগাঁও, হোজাই, লখিমপুৰ, যোৰহাট, মাজুলী, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এইকেইখন জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু এই সময়ছোৱাত বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, পুলৱামা কাণ্ডত মোদীৰ ভূমিকাক লৈ প্ৰশ্ন কৰা প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ ঘৰত CBIৰ তালাচী। যোৱা বছৰ পুলৱামা কাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱাৰ পিছতেই তেওঁ CBIৰ জাননী লাভ কৰিছিল। মোদীৰ কাৰ্যকালতে জম্মু কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা সত্যপাল মালিকৰ ঘৰত এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে তালাচী অভিযান আৰম্ভ কৰিছে। বাতৰি অনুসৰি জম্মু কাশ্মীৰৰ কিৰু জলবিদ্যুৎ প্ৰকল্পত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে বৃহস্পতিবাৰে দেশৰ মুঠ ২৯টা স্থানত অভিযান আৰম্ভ কৰা হৈছে। মোদীৰ কাৰ্যকালত জম্মু কাশ্মীৰকে ধৰি
4খন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজেপি নেতা সত্যপাল মালিকে যোৱা বছৰ এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল যে 2019 চনৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে পুলৱামাত CRPFৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত 40 জন জোৱানৰ মৃত্যু হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ কৈছিল। কাৰণ তেওঁ প্ৰধানমন্ত্ৰীক জনাইছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গাফিলতি আৰু নিৰাপত্তাৰ সুৰুঙাৰ বাবেই এই কনভয়ত আক্ৰমণ সংঘটিত হৈছিল। প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দাবী যে প্ৰধানমন্ত্ৰী মোদীয়ে এইটো বেলেগ বিষয় বুলি কৈ তেওঁ যাতে মুখ বন্ধ কৰি ৰাখে তাৰ নিৰ্দেশনা দিছিল। সেই সাক্ষাৎকাৰত সত্যপালে ইংগিত দিছিল যে পুলৱামাত জোৱানৰ মৃত্যুক হয়তো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থাকোঁতেই প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ ভোটাৰসকলক কৈছিল, প্ৰথমবাৰৰ বাবে ভোটদাতাসকলক কৈছোঁ, আপোনাৰ প্ৰথম ভোটটো হয়তো পুলৱামাৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত হ'ব পাৰে। একেটা সাক্ষাৎকাৰতে সত্যপালে অভিযোগ কৰে যে 2018 চনৰ আগষ্টৰ পৰা 2019 চনৰ অক্টোবৰলৈকে জম্মু কাশ্মীৰৰ ৰাজ্যপাল হিচাপে 2টা ফাইল মুকলি কৰিবলৈ তেওঁক 300 কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছিল। CBIয়ে 2খন FIR পঞ্জীয়ন কৰে, এটা কিৰু জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত আৰু আনটো ৰিলায়েন্স জেনেৰেল বীমাৰ সৈতে জড়িত। এই অভিযোগৰ বাবেই CBIয়ে যোৱা বছৰ তেওঁক জেৰা কৰিছিল। যদিও তেওঁ অভিযুক্ত হয় নে নহয় সেই বিষয়ে কেন্দ্ৰীয় সংস্থাটোৱে একো কোৱা নাই। উল্লেখযোগ্য যে 2019 চনত এটা ব্যক্তিগত কোম্পানীক কিৰু জলবিদ্যুৎ শক্তি প্ৰকল্প চমুকৈ HEP নিৰ্মাণৰ বাবে 2200 কোটি টকাৰ আবণ্টন দিয়া হৈছিল আৰু সেই প্ৰক্ৰিয়াত কোনো ধৰণৰ দুৰ্নীতি হৈছিল নেকি তাৰ তদন্ত কৰি আছে CBIয়ে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত বিধায়ক পদ খাৰিজ হ'ব পাৰে অসমৰ দুগৰাকী কংগ্ৰেছী বিধায়কৰ। বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই সন্দৰ্ভত কংগ্ৰেছ বিধায়িনী দলে বিধানসভাৰ অধ্যক্ষক জনাব পাৰে আবেদন। উল্লেখযোগ্য যে দুগৰাকী কংগ্ৰেছী বিধায়কে মুকলি সমৰ্থন কৰিছিল বিজেপিক আৰু তাৰ পিছতে দলৰ ৰোষত পৰিছিল এই দুগৰাকী কংগ্ৰেছী বিধায়ক। বিজেপিক সমৰ্থন কৰাৰ পাছতেই বিজেপিলৈ যাব নেকি প্ৰশ্ন উঠিছিল।